Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আসাম একাডেমি ইউটিউব চেনেললৈ স্বাগতম। সো মই আজি আসাম পুলিচ ABUB পৰীক্ষাৰ কাৰণে 20টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তোমালোকৰ মাজলৈ লৈ আহিছো আৰু 20টাৰ ভিতৰত তোমালোকৰ কেইটা শুদ্ধ হয় তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা। সো গতিকে বলক আমি পলম নকৰি আজিৰ ক্লাছৰ প্ৰশ্নৰ মাজলৈ আগবাঢ়ি যাওঁ। সো আজিৰ ক্লাছৰ প্ৰথম কোৱেশ্চন নম্বৰ 1 কোনখন চহৰক ভাৰতৰ মানচেষ্টাৰ বুলি জনা যায়? অপচন দিয়া 4টা ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি। অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ। আহমেদাবাদক ভাৰতৰ মানচেষ্টাৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 2 মাজুমলীয়া ৰজা বুলি কাক জনা যায়? অপচন এ নৰকাসুৰ, অপচন বি নৰনাৰায়ণ সিংহ, অপচন সি ভগদত্ত আৰু অপচন ডি আছে বানাসুৰ। সো ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি। অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ নৰনাৰায়ণ সিংহ। মাজুমলীয়া ৰজা বুলি নৰনাৰায়ণ সিংহক জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 3 কোনজন অসমীয়া সাহিত্যিকক 2023 চনৰ সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছে? অপচন দিয়া 4টা ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি। অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ প্ৰণৱজ্যোতি ডেকা। প্ৰণৱজ্যোতি ডেকাক 2023 চনত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 4 সৌৰকোষ প্ৰস্তুত কৰাত তলৰ কোনটো মৌল ব্যৱহাৰ কৰা হয়? অপচন দিয়া 4টা ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি। অপচন ডি ইজ দ্য কাৰেক্ট আনসাৰ সিলিকন। সৌৰকোষ প্ৰস্তুত কৰাত সিলিকন ব্যৱহাৰ কৰা হয়। পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন নম্বৰ 5 বৌদ্ধ যুগৰ আটাইতকৈ পুৰণি স্তূপ কোনটো? অপচন এ মহাবোধি স্তূপ, অপচন বি সাঁচী স্তূপ, অপচন চি ধমেক স্তূপ আৰু অপচন ডি আছে কেচাৰিয়া স্তূপ। সো ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি। অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ সাঁচী স্তূপ। বৌদ্ধ যুগৰ আটাইতকৈ পুৰণি স্তূপটোৰ নাম হৈছে সাঁচী স্তূপ। নেক্সট কুৱেশ্যন নম্বৰ 6 আউনীআটী সত্ৰ অসমৰ কোনখন ঠাইত অৱস্থিত? অপচন দিয়া 4টা ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি। অপচন ডি ইজ দ্য কাৰেক্ট আনসাৰ মাজুলীত। আউনীআটী সত্ৰ মাজুলীত অৱস্থিত। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম। নেক্সট কুৱেশ্যন নম্বৰ 7 দ্বৈপৰ্বতীয়া মন্দিৰ অসমৰ কোনখন ঠাইত অৱস্থিত? অপচন এ ধুবুৰী, অপচন বি বৰপেটা, অপচন চি নগাঁও আৰু অপচন ডি আছে তেজপুৰ। সো ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি। অপচন ডি ইজ দ্য কাৰেক্ট আনসাৰ তেজপুৰত। দ্বৈপৰ্বতীয়া মন্দিৰ তেজপুৰত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 8 চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপচন এ কাঠমাণ্ডু, অপচন বি জেনেভা, অপচন চি পেৰিছ আৰু অপচন ডি আছে নতুন দিল্লী। সো ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ। অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ কাঠমাণ্ডুত। চাৰ্কৰ মুখ্য কাৰ্যালয় কাঠমাণ্ডুত অৱস্থিত। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম। নেক্সট কুৱেশ্যন নম্বৰ 9 পদ্মনাথ গোহাঞিবৰুৱা ৰচিত তলৰ কোনখন নাটক অমৃতাক্ষৰ ছন্দত ৰচিত নহয়? অপচন দিয়া 4টা ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি। অপচন ডি ইজ দ্য কাৰেক্ট আনসাৰ বাণৰজা। বাণৰজা নাটকখন অমৃতাক্ষৰ ছন্দত ৰচিত নহয়। নেক্সট কুৱেশ্যন নম্বৰ 10 অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? অপচন দিয়া 4টা ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ। অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ পদ্মনাথ গোহাঞিবৰুৱা। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি আছিল পদ্মনাথ গোহাঞিবৰুৱা। পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন নম্বৰ 11 সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমখন অসমীয়া পুথি কি আছিল? অপচন এ মোৰ যে কিমান হেঁপাহ, অপচন বি প্ৰহ্লাদ চৰিত, অপচন চি বনফুল আৰু অপচন ডি আছে পদুম কুঁৱৰী। সো ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন চি। অপচন চি ইজ দ্য কাৰেক্ট আনসাৰ বনফুল। সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমখন অসমীয়া পুথিখনৰ নাম হ'ল বনফুল। নেক্সট কুৱেশ্যন নম্বৰ 12 সংগীত নাটক অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? অপচন দিয়া 4টা ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি। অপচন ডি ইজ দ্য কাৰেক্ট আনসাৰ প্ৰতিমা পাণ্ডে বৰুৱা। সংগীত নাটক অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা আছিল প্ৰতিমা পাণ্ডে বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 13 প্ৰথম অসমীয়া অনুবাদিত নাটকখনৰ নাম কি? ইয়াত অপচন দিয়া 4টা ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি। অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ ভ্ৰমৰংগ। প্ৰথম অসমীয়া অনুবাদিত নাটকখনৰ নাম হ'ল ভ্ৰমৰংগ। পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন নম্বৰ 14 প্ৰথম অসমীয়া শিশু উপন্যাস পাতালপুৰি কোনে ৰচনা কৰিছিল? অপচন দিয়া 4টা ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ। অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ হৰগোবিন্দ শৰ্মা। অসমীয়া শিশু উপন্যাস
পাতালপুৰি হৰগোবিন্দ শৰ্মাই ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 15 প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? অপশ্যন এ জনাকী, অপশ্যন বি সফুৰা, অপশ্যন চি অৰুণোদয় আৰু অপশ্যন ডি আছে বাঁহী। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, অৰুণোদয়। প্ৰথম অসমীয়া আলোচনীখনৰ নাম হ'ল অৰুণোদয় আলোচনী। নেক্সট কুৱেশ্যন নম্বৰ 16 প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি? অপশ্যন দিয়া আছে চাৰিটা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, বিন বৈৰাগী। প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম হ'ল বিন বৈৰাগী। পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন নম্বৰ 17 বিশ্বৰ আটাইতকৈ ডাঙৰ উপসাগৰ কোনখন? ইয়াত অপশ্যন দিয়া আছে চাৰিটা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰা। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, মেক্সিকো। বিশ্বৰ আটাইতকৈ ডাঙৰ মহা উপসাগৰখনৰ নাম হ'ল মেক্সিকো। নেক্সট কুৱেশ্যন নম্বৰ 18 ৰাষ্ট্ৰীয় পুৰস্কাৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? অপশ্যন দিয়া আছে চাৰিটা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, পিয়লি ফুকন। ৰাষ্ট্ৰীয় পুৰস্কাৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হ'ল পিয়লি ফুকন। নেক্সট কুৱেশ্যন নম্বৰ 19 ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? অপশ্যন দিয়া আছে চাৰিটা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, ৰঙা পুলিচ। ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম হ'ল ৰঙা পুলিচ। নেক্সট কুৱেশ্যন নম্বৰ 20 আজিৰ ক্লাছৰ অন্তিমটো কুৱেশ্যন তলৰ কোনখন দেশক সাগৰৰ বন্ধু বুলি জনা যায়? অপশ্যন দিয়া আছে চাৰিটা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, গ্ৰেট ব্ৰিটেইনক। গ্ৰেট ব্ৰিটেইনক সাগৰৰ বন্ধু বুলি জনা যায়। চ' যদি ক্লাছটো ভাল লাগিছে তেন্তে প্লিজ এটা লাইক কৰা আৰু যদি কোনোবাই চেনেলটো নতুন চাই আছা তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা।